हेलो भाईटी बंटी वेलकम टू माय यूट्यूब चैनल एकाउंटेंसी स्मार्ट कन्सेप्ट मैं सजल दत्त আজি आमार 3-4 दिनर परा জার্নাল সিরিজ চলি আছে আমি 2 মেথডতে কৰি দেখুৱাই আছো যে কেনেকা হয় এটো প্ৰথম মেথডটো হল তোমাৰ 5G মেথড মানে মডার্ন মেথড আৰু এটা হল পুরানাটো হল ট্ৰেডিশনাল মেথড হেইটো আমি তলত দেখাইছো ঠিক আছে এতিয়া প্ৰথমতে আমি কৰিম মডার্ন মেথডত ঠিক আছে কোৱেশ্চনটো হল sold scrap material 200 scrap material মানে কি আমি মেশিন দি বস্তু বনাও কিবা বস্তু বনাও ভাঙা টুটা হৈ গল এটো ভাঙা টুটা টিনা লোহা দামত বেছি দিলো তো এইটো হবো আমার ক্যাশ আহি আছে এটা অ্যাকাউন্ট ক্যাশ সময় আছে আর এটা অ্যাকাউন্ট সেল অফ স্ক্র্যাপ ঠিক আছে বহুত ধরনের সেল হয় তো ইয়াতে সেল অফ স্ক্র্যাপ আমি দেখাইছো সেল কৰিছো মানে এটো রেভিনিউ ইনকাম হল আর ক্যাশ টু হল অ্যাসেটস ইনক্রিজ হৈ আছে ক্যাশ টু ডেবিট স্ক্র্যাপ সেল অফ স্ক্র্যাপ ক্রেডিট আচ্ছা আমি যদি ক্যাশ কোনো ভাগ বেচো 2 নম্বরটো হল গুডস রিটার্ন তাক আমি মানে কোৱেশ্চনটো হল এজন মানুহ আমি ক্যাশ বেচিছিলো ক্যাশত বেচিছিলো সেই মানুহজনে বস্তুটো ঘূৰাই দিছে তো এইটো হলে রিটার্নৰ কথা নাহে লগে লগে আমি ক্যাশটো দি দিও আৰু সেল আমাৰ কমি আছে সেল আগতে বহাইছিলো ডেবিটত আর এতিয়া বহাম ক্রেডিটত কিন্তু ইয়াতে এটা কথা আছে এইটো রেভিনিউ হলে এইটো আমার ক্রেডিটত বহিব ঠিক আছে এইটো তো ক্রেডিটত বহা নাই তো এইটোৰ এটা বেলেগ কনসেপ্ট দি আমি বুজাইছিলো এইটো ফর্মুলাৰ লগত ওহো এইটো হল হেৰি মেথড 5G মেথডত তেনেহলে এইটো রেভিনিউটো ডিক্রিজ হৈ আছে ঠিক আছে মনত ৰাখিবা এইটো মডার্ন মেথডত মই ক'ব গৈছিলো এইটো ট্ৰেডিশনাল মেথড আচ্ছা তো সেলস হল রেভিনিউ এটো ডিক্রিজ হৈ আছে আমাৰ আগতে বেছিছিলো রেভিনিউ ইনক্রিজ হৈছিল এতিয়া কমি আছে রেভিনিউটো ইনকামটো তো 500 টাকা ডেবিটত বহালো আৰু ক্যাশটো গল ক্রেডিটত বহালো লস বাই থেফট 500 টাকা লস হৈ গল ক্যাশ বক্সৰ পৰা তো এইটো হ'ব লস এইটো পিওর লস বাড়ি আছে আমার বিজনেসৰ লসটো ইনক্রিজ হৈ আছে ঠিক আছে লস হৈছে বা ইনক্রিজ হৈছে একে কথা তো ক্যাশ হৈ গল অ্যাসেটসটো আমি ক্রেডিটত বহাই দিলো ওয়েজেস 500 টাকা দিলো কোনে দিলে এটা মালিকে তেখেতৰ পকেটৰ পৰা দিছে তেনেহলে পার্সোনাল সোর্সৰ পৰা বিজনেসত আহিলে টকা 500 টাকা এইটো হৈ যাব ওয়েজেস অ্যাকাউন্ট ডেবিটেড টু ক্যাপিটাল ওয়েজেস ইনক্রিজ হৈ আছে এক্সপেন্সেস ক্যাপিটাল ইনক্রিজ হৈ আছে এইটো ক্রেডিটত বহিব হৈ গল আমাৰ ফর্মুলা মতে আচ্ছা সোল্ড গুডস টু মুন্না এট লিস্ট প্রাইস মনত ৰাখিবা লিস্ট প্রাইস বা ক্যাটালগ প্রাইস বা প্রিন্ট প্রাইস ক'ব পাৰা বস্তুৰ দাম আছে 50,000 এইটো হোলসেলাৰে রিটেইলারক দিয়ে ট্রেড ডিসকাউন্টটো যে তুমি 50,000 টাকার বস্তুটো লৈ যোৱা 42,500 টাকা দি তুমি বেচিবা তার পিছত তোমার 7,500 টাকা লাভ হ'ব ঠিক আছে এইটো হল ট্রেড ডিসকাউন্ট ইজ গিভেন বাই দ্য allowed by the wholesaler to the retailer ঠিক আছে বুঝি পালো ঠিক আছে তার পিছত আহিলে মুন্না রিটার্ন গুডস লিস্ট প্রাইসত মুন্নাই ঘূৰাই দি আছে হি লৈছে কোনটো ট্রেড ডিসকাউন্ট বাদ দিয়াৰ পিছত যি ৰেট হয় সেই ৰেটত কিনিছিল আৰু ঘূৰাই দি আছে লিস্ট প্রাইসত তেনেহলে কি কৰিব মালিকে যাৰ পৰা কিনিছিলে হি তোমাৰ 10,000 পৰা আগতে যেনেকা ডিসকাউন্ট দিছিলে
এতিয়াতো এইটো মাইনাছ কৰিব লাগিব, তো এইটো মাইনাছ কৰিলে 15%, একো নাই এইটোত। আচ্ছা, এইটো চেলছ ৰিটাৰ্ণ মানে ৰেভিনিউ কমি আছে। আৰু ডেটৰ মুন্না হ'ল ডেটৰ, যাৰ ওচৰত বাকীত বেচোঁ সি হ'ল আমাৰ ডেটৰ, তো ডেটৰটোও ডিক্ৰিজ হৈ আছে। গুডছ ৱৰ্থ ₹1,000 এণ্ড কেছ ₹2,000 ৱার স্টোলেন, চুৰি হৈ গৈছে। কি কৰিম? লছ বাই থেফ্ট আমাৰ টোটেল 3,000 টকা হৈ গ'ল। কি গ'ল? পাৰ্চেজ গ'ল আৰু কেছ গ'ল। তো পাৰ্চেজটো ডিক্ৰিজ হৈ আছে, কেছ হ'ল এছেটছ, এইটোও ডিক্ৰিজ হৈ আছে, দুটা হৈ যাব। এতিয়া ক্ৰেডিট আৰু লছ বাই থেফ্ট হ'ল এইটো ডেবিট হৈ যাব। এই দেখা কম্পাউণ্ড জাৰ্নাল, আগতে দুটা পাইছিলোঁ, লাহে লাহে 3টা 4টা পাম, আস্তে আস্তে যাম। কনচেপ্ট ক্লিয়াৰ থাকিলে একো নহয়, এইকাৰণে বাৰ বাৰ কৈ থাকোঁ, ৰিভাইজ কৰা আগত বঢ়া, ৰিভাইজ কৰা আগত বঢ়া। ঠিক আছে, তাৰপিছত আহিলে চেৰিটি। চেৰিটি মানে কোনোবাক দান কৰি দিলোঁ কিবা বস্তু, দান কৰাৰ নাম হ'ল চেৰিটি। তো আউট অফ পারচেজ গুডস ওয়ার্থ ₹300 গিভেন এজ চেৰিটি। আমি যিমান পারচেজ কৰিছিলোঁ তাৰ পৰা 300 টকাৰ গুডছ চেৰিটিত দি দিলোঁ। তো চেৰিটি হ'ল এক্সপেন্সেছ, ইনক্ৰিজ হৈ আছে, ডেবিটত বহিব, আৰু পারচেজ হ'ল ক্ৰেডিটত বহিব। পারচেজ হ'ল এক্সপেন্সেছ, এক্সপেন্সেছ পারচেজটো কমি আছে, এক্সপেন্সেছ আমাৰ কমি আছে, পারচেজ কৰা গুডছৰ পৰা কমি আছে, তেনেহ'লে এইটো ডিক্ৰিজ হ'ল, ক্ৰেডিটত বহি যাব। টুক এ বেংক লোন, বেংক হ'ল এছেটছ, এই মেথডত কৈ আছে বেংক হয় এছেটছ, আৰু ট্ৰেডিশ্যনেল মেথডত কয় এইটো হ'ল পাৰ্চনেল একাউণ্ট, খিচুৰি পকাই দিয়ে ইয়াতে। আৰু ইয়াতে বেংক লোন লৈছোঁ আমি, দিবলগীয়া আছোঁ, এইকাৰণে লাইবিলিটি। তো এইটো এটা ইনক্ৰিজ, এটা ডিক্ৰিজ, এটা ইনক্ৰিজ, দুটাই ইনক্ৰিজ হৈ আছে। ঠিক আছে, লাইবিলিটিও বাঢ়ি আছে আর ব্যাংকতো বাড়ি আছে, দুটাই নিজৰ নিজৰ ফৰ্মুলাত, এটা ডেবিট এটা ক্ৰেডিটত বহি গ'ল। ঠিক আছে, এতিয়া আহিলে এডভান্স লোন এট দি ৰেট অফ 15% টু গৌতম। গৌতমক আমি লোন দিলোঁ এইটো, তো লোন লোৱাৰ টাইমত কি হৈছিলে, লোনটো বহিছিলে ক্ৰেডিটত, লাইবিলিটি হৈছিলে। এতিয়া কি হ'ব, এইটোৰ উল্টা হ'ব। লোন আমি কোনোবাক দিলোঁ, চাৰ্টত চাবা এইটো লোন গিভেন, লোন কোনোবাক দিলোঁ, এইটো হৈ যাব এছেটছ, আৰু কেছটোও এছেটছ, এছেটছটো কমি আছে, এছেটছটো কমি আছে কাৰণে ক্ৰেডিটত বহালোঁ, আৰু এছেটছ লোনটো দিলোঁ, এইটো আমাৰ লোন কোনোবাক যেতিয়া দি থাকিম এতিয়া বাঢ়ি থাকিব, আৰু লোন যেতিয়া লৈ থাকিম লাইবিলিটি বাঢ়ি থাকিব, আৰু এইটো এছেটছ বাঢ়ি থাকিব। ঠিক আছে, তো লোন লোৱাৰ উল্টাটো হ'ল লোন দিয়া, আমি দিলোঁ। আচ্ছা, ট্ৰেড এক্সপেন্সেছ পেইড বাই চেক, যিকোনো এটা খৰচ, ট্ৰেড এক্সপেন্সেছ বা অফিচ এক্সপেন্সেছ, অফিচত কি খৰচ হয়, ধৰা কাষ্টমাৰ আহিলে, চাহ খোৱালোঁ, মিঠাই খোৱালোঁ, কোল্ড ড্ৰিংকছ খোৱালোঁ, এইটো এনে কি হ'ব, এইবিলাক হ'ল ট্ৰেড এক্সপেন্সেছ বা অফিচ এক্সপেন্সেছ বুলিও কয়। তো হ'ব এক্সপেন্সেছ, ডেবিট হ'ব, আৰু পইচা গ'ল, এইটো হ'ব ক্ৰেডিট বেংকৰ পৰা, বেংক কমিলে। পেইড বেংক লোন ₹3,000, পেইড মানে আমি কেছত পে'মেণ্ট কৰিছোঁ। তো বেংক লোন লোৱাৰ টাইমত বেংক লোন লিখিছিলোঁ, লাইবিলিটি বাঢ়ি আছিলে, এতিয়া লাইবিলিটি কমি আছে, মানে ডেবিটত বহিব, আৰু কেছটো ক্ৰেডিটত বহিব। ঠিক আছে, এই সেন্টেন্সত দুটা একাউণ্ট সোমাই আছে, এটা বেংক লোন আৰু এটা কেছ। তো লাইবিলিটি কমি আছে, ডিক্ৰিজ হ'ল, ডেবিটত বহিব, আৰু কেছটো ডিক্ৰিজ হ'ল, এইটো ক্ৰেডিটত বহিব।
ठीक है। तो सोल्ड गुड्स टू फॉर कैश ऑफ लिस्ट प्राइस से sold goods for cash of the list price of rupees 30,000 to Manish at 10% trade discount or 3% cash discount. Trade discount কেতিয়াও নাহে আমাৰ একাউণ্টত, অকল কেছ ডিছকাউণ্টটো আহে। কেছ ডিছকাউণ্টটো হ'ল আজি পে'মেণ্ট কৰা, নহ'লে এক সপ্তাহৰ ভিতৰত পে'মেণ্ট কৰিলে আৰু 3% ডিছকাউণ্ট পাই যাব। তো দিছে 27,000 টকা, 30,000ৰ 10% কৰি হ'লে কিমান হ'ল? 3,000 বাদ দিলোঁ, বাদ দি কিনি হ'ল 27,000। এই মানুহজনে ঠিক টাইমত পে'মেণ্ট কৰিছে, এইকাৰণে আমি খুচি হৈ তাক আৰু 3% ডিছকাউণ্ট দি দিলোঁ। নাৰিকলৰ চিল্কাটো পেলাই হৈ গ'ল 27,000 টকা। আৰু তোমাৰ আৰু 3% পাই গ'ল। নাৰিকলৰ চিল্কা পেলোৱাৰ পিছত কিমান হ'ল? 27,000। 27,000ৰ ইয়াৰ পিছত আৰু এটা হাৰ্ড পাৰ্ট থাকে। সেই হাৰ্ড পাৰ্টটো ভাঙিলে আমি পাম আচল নাৰিকলটো। তো আৰু 3% দি দিলোঁ, 8,100 টকা, 810 টকা হ'ল কেছ ডিছকাউণ্ট। এতিয়া আমি পালোঁ 26,100 টকা। তো কেছ হ'ল, ডিছকাউণ্ট এলাউড হ'ল আৰু চেলছ হ'ল। চেলছ হ'ল 27,000, ডিছকাউণ্ট এলাউডটো লছ হ'ল আমাৰ, তো 810 টকা লছ হ'ল। এই দুটা বহি যাব, কেছ আৰু ডিছকাউণ্ট এলাউডটো বহি যাব ডেবিটত আৰু চেলটো বহি যাব ক্ৰেডিটত। ঠিক আছে। এতিয়া আহিলে তোমাৰ 40,000 টকা। সুজয়ক বেচিছোঁ। আচ্ছা, সুজয় 10% ডিছকাউণ্ট, ট্ৰেড ডিছকাউণ্ট বাদ দি কিনি কিমান হ'ল? 36,000 টকা। এতিয়া সুজয় ক'লে, দাদা 36,000 দিব নোৱাৰোঁ, এতিয়া 18,000 ৰাখক, 18,000 টকা পিছত দিম। ঠিক আছে। এইকাৰণে এতিয়া কেছ আহিব, সুজয়ৰ নামো আহিব, ৰাখিব লাগিব আৰু চেলছ হ'ল 36,000 টকা, কেছ হ'ল 18,000 টকা, আৰু বাকী টকা সুজয়ৰ নামত লিখি ৰাখিম। এইকাৰণে সুজয়ৰ নাম আহিছে। দুটা এছেটছ হ'ল, এছেটছ দুটা হ'ল, ডেবিটত বহিলে ইনক্ৰিজ হ'ল, কেছো হ'ল তোমাৰ এছেটছ আৰু সুজয়ো হ'ল এছেটছ। তো এইকাৰণে দুটাই হৈ গ'ল তোমাৰ এছেটছ। তো চেলছ হৈ গ'ল ক্ৰেডিট। আচ্ছা, এতিয়া আহিলে আমি 10,000 টকা দি বস্তু কিনিলোঁ, তাৰ ওপৰত 20% প্ৰফিট লগাই তাৰ ওপৰত আকৌ ট্ৰেড ডিছকাউণ্ট দি দিলোঁ 5%। তো 10,000ৰ ওপৰত 20% প্ৰফিট এড কৰিলে কিমান হ'ব? 12,000। 12,000ৰ 5% হ'ব 600 টকা। 600 টকা মাইনাছ কৰি দিয়া, তাৰপিছত 11,400 টকা আমি পে'মেণ্ট কৰি দিলোঁ। না, এইটো বাকী গুডছ কষ্টিং ইমান টকা above the cost price less trade discount। আচ্ছা, এইটো হ'ল 11,400 টকাত আমি বেচি দিলোঁ। ঠিক আছে, এইটো চেল কৰিলোঁ। কষ্টিং কৈছে মানে কিনা বস্তু 10,000, আমি বেচি আছোঁ, বেচাৰ কথা কোৱা নাই, এইটো ধৰি ল'লোঁ আমি কেনেকুৱা বেচিছে চোৱা। আমি কিনিছোঁ, তাৰপিছত প্ৰফিট লগাইছোঁ, তাৰপিছত আকৌ ট্ৰেড ডিছকাউণ্ট দিছোঁ। কাৰ কথা কৈ আছে? আমাৰ কথাই কৈ আছে। ঠিক আছে, আমি কৰিছোঁ এনেকুৱা। তো এইটো হৈ গ'ল তোমাৰ 11,400 টকা। ৰাকেশ এছেটছ, কিয় এছেটছ? তাৰ ওচৰত
বাকীত বেচিছোঁ মানুহজনৰ নাম লিখি ৰাখিব লাগিব আৰু চেলছ হ'ল ৰেভিনিউ ইনক্ৰিজ হ'ল ক্ৰেডিটত বহি গ'ল আচ্ছা এতিয়া আহিলে 1G এই ট্ৰেডিশ্যনেল মেথড sales of scrap material 200 তো cash account debited to cash account আৰু sales account sales of scrap ভাঙা দুটা টিনা লোৱা আমি বস্তু বনাওঁ তাতে বহুত বস্তু ভাঙি যায় সৰু হৈ যায় ডাঙৰ হৈ যায় আনচাইজ হৈ যায় কিবা হয় কিবি হয় এইবিলাকক আমি ভাঙা দুটা টিনা লোৱাৰ দামত বেছি দিওঁ একেবাৰে সস্তা মাল ঠিক আছে তেতিয়া কি হ'ব কেছটো হ'ব ৰিয়েল একাউণ্ট আৰু ইনকামটো হ'ল স্ক্ৰেপ বেচিলোঁ অলপ চলপ পইচা পাইছোঁ আচ্ছা যি নহওক তো এইটো হ'ব নমিনেল একাউণ্ট গুডছ ৰিটাৰ্ণ বাই মি টু হোম গুডছ ৱেৰ চ'ল্ড ইন কেছ আচ্ছা কেছ চেলৰ কথা হয় এইটো ৰিটাৰ্ণ চিটাৰ্ণ ৱাৰ্ড ইউজ নহয় কেছ চেল কৰিছোঁ মানে কেছ চেলটোৰ ঠিক উল্টা এণ্ট্ৰি হ'ব যেনেকৈ বেচিছোঁ ঠিক তাৰ উল্টা এণ্ট্ৰি হ'ব কেছত বেচিছোঁ আকৌ মানুহজনে বস্তুটো লৈ আহিলে আৰু কেছ ল'ব বিচাৰি আছে তেতিয়া আমি চেলটো কৰি দিম ডেবিট আৰু কেছটো কৰি দিম ক্ৰেডিট আচ্ছা তাৰপিছত কেছ বক্সৰ পৰা আমাৰ 500 টকা চুৰি হৈ গৈছে ঠিক আছে তো লছ বাই থেফট চুৰি হৈ গৈছে আর ক্যাশ এই দুটা বস্তু এটা হল লস নমিনেল অ্যাকাউন্ট লস হল এইটো ডেবিটত বহি যাব ক্যাশটো ক্রেডিটত বহি যাব ক্যাশ তো গলেই আচ্ছা ওয়েজেস 500 টকা মালিকে নিজৰ পকেটৰ পৰা দিছে বিজনেছৰ এটা খৰচ লেবাৰক পেমেণ্ট কৰিব লাগে মালিকে কেছত নাই মালিকে ক'লে মোৰ পকেটৰ পৰা দি আছোঁ ৰ'বা তো হৈ গ'ল ওয়েজেছ বিজনেছৰ খৰচ আৰু কেপিটেল হৈ গ'ল মালিকৰ বাঢ়িলে ঠিক আছে মালিকে নিজৰ পকেটৰ পৰা যদি পইচা দিয়ে প্ৰাইভেট চ'ৰ্চৰ পৰা লৈ আহে তেনেহ'লে পাৰ্চনেল চ'ৰ্চৰ পৰা দিছে এইটো ক্ৰেডিট হৈ যাব এতিয়া ধৰা মালিকৰ নিজৰ ঘৰ বনাই আছে আৰু ওয়েজেছ দিয়া হ'ল তেনেহ'লে হ'ব কি ড্ৰয়িং একাউণ্ট ডেবিটেড টু কেছ হ'ব ঠিক আছে মালিকৰ পাৰ্চনেল কাম কৰি আছে লেবাৰে আৰু আমি কেছৰ পৰা দিছোঁ পইচা তেনেহ'লে কি হ'ব ওয়েজেছ একাউণ্ট ডেবিটেড টু ওয়েজেছ হ'ব আৰু কেপিটেল হ'ব না এতিয়া কি হৈ আছে এতিয়া ওয়েজেছ একাউণ্ট ডেবিটেড টু মালিকৰ কেপিটেল বাঢ়ি আছে যেতিয়া মালিকৰ ঘৰৰ কাম কৰি আছে আৰু আমি কেছৰ পৰা পইচা দিছোঁ তেনেহ'লে কি হ'ব ড্ৰয়িং হ'ব এটা আৰু কেছ হ'ব মনত ৰাখিব উল্টা হ'ব এণ্ট্ৰিটো ড্ৰয়িং হ'ব ডেবিট আৰু কেছ দিলে কেছ হ'ব চেকত দিলে বেংক হ'ব ঠিক আছে হৈ গ'ল আচ্ছা সোল্ড গুডছ টু মুন্না এট লিষ্ট প্ৰাইচ কিমান 50,000 টকা আৰু তাক ট্ৰেড ডিছকাউণ্ট দিছোঁ 15% ট্ৰেড ডিছকাউণ্টৰ এইটো হিচাপত নাহে এইটো নাৰিকলৰ চিল্কা মনত ৰাখিবা এইটো আমি 50,000ৰ 10% 15% বাদ দি দিলোঁ বাদ দিয়াৰ পিছত যি এমাউণ্ট হয় এইটো মুন্না আৰু চেলছ দুটা একাউণ্টত আহিব মুন্না হৈ যাব তোমাৰ পাৰ্চনেল একাউণ্ট ডেবিট এছেটছ ডেটৰ মুন্না ডেটৰ তো মুন্নাৰ নামত লিখি ৰাখিম আৰু চেলটো ক্ৰেডিটত বহাই দিম এইটো হ'ল নমিনেল একাউণ্ট ঠিক আছে তাৰপিছত আহিলে তোমাৰ মুন্না ৰিটাৰ্ণ গুডছ 10,000 টকা ৰিটাৰ্ণ কৰিছে এইটো কোন প্ৰাইচত ৰিটাৰ্ণ কৰিছে কেটালগ প্ৰাইচ প্ৰিণ্ট প্ৰাইচ বা লিষ্ট প্ৰাইচত তো এইটো মুন্নাক যেতিয়া বেচিছিলোঁ যেনেকৈ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে ঠিক এনেকৈ হ'ব 15%
বাদ দি কিনি 10,000-ৰ পৰা এইটো বাকীখিনি বহাই দিব তেনেহ'লে চেলছ ৰিটাৰ্ণ হৈ যাব চেলছ ৰিটাৰ্ণ হৈ যাব লাগে এইটো ইনকাম আৰু মুন্না হৈ যাব গিভাৰ তো গিভাৰ মুন্নাটো হৈ গ'ল এইটো আমি বুজি পালোঁ কিন্তু চেলছ ৰিটাৰ্ণটো যে ইয়াতে ইনকাম চেলটো আমাৰ ইনকাম এইটো কেনে ধৰিছে বাগে ধৰিছে না ফৰ্মুলাই ধৰিছে চোৱাচোন ভালকে এই কাৰণে এই বস্তুটো আমি বুজাও তেতিয়া ষ্টুডেণ্টক কে বাই দেখ আমি যেতিয়া পাৰচেজ কৰোঁ তেতিয়া কি হয় ষ্টক আমাৰ ঘৰত বস্তু আহিয়ে থাকে তো ষ্টকত আহি বাঢ়ি থাকে ষ্টক মানে কি যিকোনো দোকানত সোমাবা যেতিয়া দেখিবা তাৰ দোকানে ইমান মাল আছে এইটো হ'ল ষ্টক চিধা কথা ইয়াৰ এণ্ডিঙত হ'লে এইটো হ'ব ক্লজিং ষ্টক বছৰৰ প্ৰথম দিনা হ'লে হ'ব অপেনিং ষ্টক চিধা কথা আচ্ছা এতিয়া পাৰচেজ কৰিলোঁ পাৰচেজ কৰাৰ লগে লগে কি হ'ল ষ্টকত আহি বাঢ়িলে ঠিক আছে চেল কৰিলোঁ ষ্টকৰ পৰা কমিলে পাৰচেজ ৰিটাৰ্ণ হ'ল ষ্টকৰ পৰা কমিলে চেলছ ৰিটাৰ্ণ হ'ল ষ্টকত আহি বাঢ়িলে তেতিয়া আমি ফৰ্মুলা পাহৰি যাওঁ গুচি যাওঁ আমি সেই কথাটোত ষ্টকত আৰু ইয়াৰ এণ্ডিঙত যিটো বাচিব ষ্টক সেইটো আমি ট্ৰেডিং একাউণ্টৰ ক্ৰেডিট ছাইডত লওঁ আৰু বেলেঞ্চ শ্বীটৰ এছেটছত লৈ যাওঁ এইখিনি হ'ল ষ্টকৰ শ্ৰাদ্ধ ঠিক আছে বুজি পালা আমি সেইটো দি তেতিয়া বুজাই থাকোঁ এইটো ষ্টুডেণ্টক এইটোত কোনো ফৰ্মুলা নাই ফৰ্মুলাৰ এতিয়া তেল আনিবলৈ গৈছে বুজি পাইছা ফৰ্মুলাৰ আৰু কাম নাই এই কাৰণে কনফিউশ্যন হয় আর 5G তেনেকা কনফিউশনের চান্স নাই ঠিক আছে এই কারণে স্টুডেন্ট কনফিউজড হয় পরীক্ষার আগত তো কনফিডেন্সত ধাক্কা লাগে আর পরীক্ষা হলত গেলে একেবারে পুরা চাক্কা লাগি যায় ঠিক আছে এই কারণে তোমালোকে সাবধান থাকিবা ইউজ করতে যিকোনো ফর্মুলা আচ্ছা এতিয়া হল মুন্না বস্তুটো পালো মুন্না গুছি গল আচ্ছা goods worth ₹1,000 and cash 2,000 were stolen ये चुरी हो গৈছে তো লস বাই টোটাল লস কিমান হল 3,000 লস বাই থেফট 3,000 কি বস্তু গল এটা হল আমার পারচেজ করা বস্তুর পৰা কমিলে আৰু ক্যাশ কমিলে ক্যাশ হল রিয়েল অ্যাকাউন্ট আৰু পারচেজেস টু এক্সপেন্সেস পারচেজেস টু যদি এক্সপেন্সেস হয় এটি তো হব লাগিছিল ডেবিটত এটু কিয় হল ক্রেডিটত আচ্ছা এই ফর্মুলা স্টকৰ ফর্মুলা দি বুঝি লবা তেতিয়া কনফিউশন নহব ঠিক আছে যে স্টক কমি আছে স্টক কমি আছে সেইটো দি ধৰি লবা এটু স্টকৰ পৰা কমি আছে এই কাৰণে কমিছে ইয়াতে এক্সপেন্সেস লিখিছো কিন্তু বহাইছো ক্ৰেডিটত এইটো আমাৰ এই কাৰণে কনফিউজিং এই আইটেমটো স্পেশালি মনত ৰাখিবা যেতিয়া সেল পারচেজ রিটার্ন সেলস রিটার্ন আহিব তেতিয়া স্টকৰ কথা মনত ৰাখিবা এইটো এডলেস কৰি যিখিনি থাকে এইটো ক্লোজিং স্টকটো এসেটছত যাব ব্যালেন্স শিট বনালে আৰু ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছ বনালে এইটো ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছৰ ট্ৰেডিংৰ ক্ৰেডিট সাইডত যাব ঠিক আছে বুঝি পালো আচ্ছা আউট অফ purchase goods worth ₹300 given as charity আমি বস্তু কিনিছিলো আর বস্তুৰ পৰা চ্যাৰিটি দিছো দান কৰিছো তেনে চ্যাৰিটি তো এটা দান কৰিলো এটো তো হৈ যাব খৰচ নমিনেল একাউন্ট এটো তো ডেবিটত বহিবই আর পারচেজ টু ক্রেডিটত কি বহিব এটো তো এক্সপেন্সেস এটো তো ইয়াত তো এক্সপেন্সেস নহয় বস্তুটো আমাৰ স্টকৰ পৰা কমি আছে পারচেজটো মনত ৰাখিবা তো এই কাৰণে এইটো ক্ৰেডিটত বহি গ'ল নমিনেল একাউণ্ট এক্সপেন্সেস যদিও
এইটো কনফিউজিং আইটেম, এইকাৰণে এইটো মই ষ্টক দি বুজাইছোঁ। এক্সট্ৰা এটা বস্তু ফৰ্মুলাৰ ছাইড নাই এইটোৰ, এইটো ফৰ্মুলাৰ লগত সম্পৰ্ক নাই। ষ্টকৰ পৰা বুজালোঁ বস্তুটো, ষ্টক দি কিনি বুজালোঁ বস্তুটো। ঠিক আছে, তাৰপিছত আহিলে টুক বেংক লোন rupees 30,000 আর রেট অফ ইন্টারেস্ট হল 10%। তো ব্যাংক অ্যাকাউন্ট হল পার্সোনাল অ্যাকাউন্ট, এইটো রিসিভার পাই আছে, এইটো হল ডেবিটত। আর ব্যাংক লোন হল পার্সোনাল অ্যাকাউন্ট, এইটো হল গিভার। ব্যাংকে লোন দিয়ে আছে, ব্যাংক লোনটো হল গিভার। ঠিক আছে, ব্যাংকও হল পার্সোনাল অ্যাকাউন্ট, এইটো হল রিসিভার। ব্যাংকে লোন দিলে ডাইরেক্ট আমার হাতে হাতে নিদিয়ে, আমার ব্যাংকৰ একাউণ্টত জমা হয় পইচাটো। তো আমার একাউণ্টে রিসিভ কৰি আছে। ব্যাংকৰ যি একাউণ্ট আছে তাতে এইটো রিসিভাৰে রিসিভ কৰি আছে। আৰু ব্যাংক লোনটো হৈ যাব ব্যাংক লোন হৈ যাব পাৰ্চনেল একাউণ্ট, এইটো হ'ল গিভাৰ। ঠিক আছে, এই অলপ না অলপ থাকেই এইটোত কনফিউশ্যন। এতিয়া আহিলে লোন টু গৌতমক আমি লোন দিলোঁ, এডভান্স আগবঢ়াইছোঁ, লোন এডভান্স। তো এইটো হ'ব লোন টু গৌতম, এইটো হৈ যাব পাৰ্চনেল একাউণ্ট। আৰু কেছটো হৈ যাব ৰিয়েল একাউণ্ট। তো লোন কোনোবাক দিলে এইটো এছেটছ চাই ল'বা, চাৰ্টত চাই ল'বা। তো কেছ একাউণ্ট হল রিয়েল অ্যাকাউন্ট, এইটো তো গৈ আছে। আর গৌতমে পাই আছে। দুটা ফর্মুলায় এটা ডেবিট এটা ক্রেডিট বহি গ'ল। রিসিভার হলে পার্সোনাল অ্যাকাউন্ট হলে রিসিভার হব, নহলে গিভার হব। আর রিয়েল অ্যাকাউন্ট হলে গোজ আউট, নহলে কামছ ইন হব। তো গৈ আছে ক্রেডিটত বহিব, আর এইটো রিসিভার হয়ে আছে, এই কারণে এইটো ডেবিটত বহিব। আচ্ছা, ট্রেড এক্সপেন্সেস পেইড বাই চেক। আমার বিজনেসত বহুত ধৰণৰ খৰচ আছে, তাৰ মাজত এটা হ'ল ট্রেড এক্সপেন্সেস বা অফিস এক্সপেন্সেস বুলিও কয়। तो एक्सपेंसेस ही होता है। एक्सपेंसेस সদায় কি হ'ব, নমিনেল একাউণ্ট। আৰু এইটো এক্সপেন্সেস হ'ল নমিনেল একাউণ্ট আৰু এক্সপেন্সেস ডেবিটত বহিব। আৰু বেংক হ'ল পাৰ্চনেল একাউণ্ট, ই হ'ল গিভাৰ, চেক দি দিছোঁ। ঠিক আছে, আমি চেকত পেমেণ্ট যদি কৰোঁ তেনেহ'লে আমাৰ বেংকৰ পৰা গৈ কমিব। আৰু চেকত যদি ৰিচিভ কৰোঁ তেনেহ'লে বেংকত সেই মানুহজন আমাৰ বেংকত আহি বাঢ়িব, সেই মানুহজনৰ বেংকৰ পৰা কালেকশ্যন কৰি লৈ আহিব। ঠিক আছে, যোনে দিছে আমাক চেক তাৰ বেংকৰ পৰা কমিব, আমাৰ বেংকৰ একাউণ্টত আহি বাঢ়িব। ঠিক আছে, এতিয়া হ'ল পেইড বেংক লোন ₹3,000। পেইড মানে কেছ পেমেণ্ট কৰিছোঁ, তো কেছ এটা ক্ৰেডিটত বহি যাব আৰু বেংক লোন এটা ডেবিটত বহি যাব। পেইড বেংক লোন, ঠিক আছে। তো কেছ তো গ'ল, আমাৰ গোজ আউট, এইটো ক্ৰেডিটত বহিব। আৰু বেংক লোনটো দি আছোঁ পাৰ্চনেল একাউণ্ট, এইটো ৰিচিভাৰ, তো এইটো হৈ যাব ডেবিটত। আচ্ছা, সোল্ড গুডস ফর ক্যাশ অফ লিস্ট প্রাইস 30,000 আৰু 10% ডিসকাউন্ট আর 3% হল ক্যাশ ডিসকাউন্ট। তো 30,000-ৰ 10% বাদ দি কিনি হ'ল 27,000। 27,000 টকা আমাৰ এতিয়া পাব লাগে। এতিয়া আৰু ছেকেণ্ড কণ্ডিশ্যন হ'ল, ভাই তুমি যদি আজি দিয়া বা এক সপ্তাহৰ ভিতৰত পইচাটো দিয়া তেনেহ'লে আৰু 800 টকা তুমি ডিছকাউণ্ট পাবা, তেতিয়া হ'ব 26,190 টকা। তো ধৰি ল'লোঁ আমি মানুহজনে ঠিক টাইমতে দিছে পে'মেণ্ট, এইকাৰণে খুচি হৈ দোকান মালিকে
তাক 810 টকা ডিসকাউন্ট দিছে এই ডিসকাউন্টটো আমাৰ হিচাপত আহিব এইটোক বলে এইটো কোৱা হয় ট্ৰেড ডিসকাউন্ট এলাউড আর সেলৰ টাইমত সেল কৰিলে এইটো ডিসকাউন্ট এলাউড ক্যাশ একাউন্ট ডেবিট হ'ব ডিসকাউন্ট এলাউড ডেবিট হ'ব আৰু সেলস ক্রেডিট হ'ব ঠিক আছে এতিয়া উল্টা চিন্তা কৰা পারচেজৰ টাইমতো এনেকা হ'ব পাৰে আমি কোনোবাৰ পৰা পারচেজ কৰিলো মানুহজনে আমাক প্ৰথমতে তো ট্ৰেড ডিসকাউন্ট দি দিলে 3000 আৰু তাৰ পিছত আমাক ক'লে যে 27000 টকা যদি ইমান দিনৰ ভিতৰত দিয়া তেনেহলে ইমান টকা আৰু ডিসকাউন্ট পাব তেতিয়া ডিসকাউন্ট আৰু ক্যাশটো আহি যাব ক্রেডিটত আৰু 27000 টো গুচি যাব ডেবিটত ঠিক আছে তেতিয়া এই সেল নহব তেতিয়া হ'ব পারচেজ আৰু ক্যাশ আৰু ডিসকাউন্ট রিসিভ হ'ব এটো বহিব ক্রেডিটত ঠিক আছে এতিয়া সোল্ড গুডস টু সুজয় 40000 আর 10% ডিসকাউন্ট দি কিনি তাক দি দিলো এতিয়া সুজয় কি কৰিছে 36000 টকা দি বস্তুটো দিব লাগে হি কি কৰিলে 18000 টকা দিলে আর ক'লে যে দাদা 18000 টকা পিছত দিম লিখি থৈ দিব ঠিক আছে তো এই দেখো কম্পাউন্ড জার্নাল হয়ে আছে কম্পাউন্ড মানে দুটা এন্ট্রিতকৈ বেছি হলে এটো কম্পাউন্ড জার্নাল বুলি কয় তো ইয়াতে যদি 36000 দিলেহেঁতেন সুজয় তেতিয়া হলে 36000 ডেবিটত হৈ গ'লহেঁতেন ক্যাশত 36000 আৰু সেলসত 36000 এতিয়া সুজয় আধা দিছে এতিয়া সুজয় ধৰা আধা হল 18000 মাজত 9000 টকা দিছে চেকত তেনেহলে বাকি আধা আৰু 9000 টকা সুজয়ৰ নামত লিখি থলো হয় ঠিক আছে প্ৰথম তো ক্যাশ দিলে 18000 বাকি 18000 ৰ পৰা আৰু আধা দিলে চেকত তেনেহলে কিমান পালো আৰু 9000 টকা পালো চেকত আর ব্যালেন্স অ্যামাউন্টটো হৈ গ'ল সুজয়ৰ নামত লিখি ৰাখিম ঠিক আছে আচ্ছা গুডস কস্টিং ₹10,000 sold to Rakesh ইনভয়েসড মানে বস্তুটো আমি ইনভয়েস পঠাইছো বাগেত বেচিছো ইনভয়েস পঠাইছো 20% above the cost মানে 10000 দি কিনি 12000 লিখিলো প্রিন্ট প্রাইস তার উপর আকৌ 5% ডিসকাউন্ট দি দিলু দিয়াৰ পিছত যিমান এমাউন্টটো হ'ব এইটো আমি ৰাকেশৰ পৰা পাম তো রাকেশ হল ডেবিট রাকেশ হল পার্সোনাল অ্যাকাউন্ট রিসিভার ঠিক আছে আৰু সেলস হল নমিনাল অ্যাকাউন্ট এইটো হল ইনকাম এইটো হৈ যাব ক্রেডিট আচ্ছা জার্নাল কেনেকা কৰে আমাৰ পৰীক্ষাত এই টেবুলবিলাক বনাব নালাগে এই মেথডত এনেকা হয় এই মেথডত এনেকা হয় এইবিলাক ক'ব নালাগে আমি ডাইরেক্ট জার্নাল কৰিম এই দেখা ডাইরেক্ট জার্নাল আর রাফত আমি করি বা কিবা লাগিলে রাফত কৰিম বা সেন্টেন্সবিলাক চালে আমি লাহে লাহে গম পাই যাম এই কাৰণে 2-3 বাৰ এইটো ভালকে চাবা আনসারটো ঢাকি কিনি এইটোৰ আনসার কৰিবা তাৰ পিছত আমাৰ মই যে কৰি থৈছো এইটোৰ লগত মিলাই লবা এনেকা কৰি কনফিডেন্স বঢ়াবা তাৰ পিছত প্ৰেক্টিক্যাল সাম কৰিবা তেতিয়া দেখিবা কনফিডেন্স আহিব যেনেকা কও এনেকা কৰিবা বুঝি পাইছা জার্নাল তো বুঝাই দিছো কি হয় কোনটোক ডেবিট এন্ট্রি কয় কোনটোক ক্রেডিট এন্ট্রি কয় কোনটো গোটেইখিনি মিলাই কিনি জার্নাল এন্ট্রি হল তার পিছত মন্ত্র এটা লগাই নেরেশন লিখি দিল বিং লিখি মানে ডেবিট কিয় হল ক্রেডিট কিয় হল এইটো শর্ট ডেসক্রিপশন সৰু এটা বিৱৰণ দি দিলো এইটোৰ নাম হল নেৰেশন বিং এইটো একাউন্টেন্সিৰ মন্ত্ৰ লগাই লেজাৰ ফলিও এইটো লেজাৰৰ পেজ নম্বৰ ইয়াত বহাবা আৰু ইয়াৰ পেজ নম্বৰ লেজাৰত বহাবা
তো প্ৰেক্টিকেলত এইটো হয় আমাৰ থিয়ৰিটিকেলি এইটো ইউজ নহয় ঠিক আছে আচ্ছা তেনেহ'লে আজিৰ ক্লাছটো ইয়াতে শেষ হ'ল থেংক ইউ ভেৰি মাছ